নমস্কাৰ, আপুনি চাই আছে প্ৰাইম টাইম 18। মই জয়ন্ত মাধৱ গোস্বামী। বিধানসভা নিৰ্বাচনৰ ফলাফলে চৰকাৰ গঠনৰ ৰায় দিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক। দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। কিন্তু কোনে নেতৃত্ব দিব চৰকাৰক, কোনে কোনে লাভ কৰিব মন্ত্ৰিত্ব, এতিয়া দিছপুৰত চলিছে তাৰেই গুণাগথা। খেলা শেষ। এতিয়া আৰম্ভ চৰকাৰ গঠনৰ পৰ্ব। পুৰণি চৰকাৰকে নকৈ সজোৱাৰ চলিছে কুচকাৱাজ। অসম বিধানসভা নিৰ্বাচনৰ দুৰ্মিৰ ফলাফলত মহাজোঁটক ওফৰাই মিত্ৰজোঁটে পুনৰ নিগাজি কৰিলে শাসনৰ খুঁটি। বিজেপিৰ পূৰ্বৰ ষাঠিৰ হিচাপ অক্ষুণ্ণ হৈ ৰল। ইয়াৰ বিপৰীতে অগপই পূৰ্বতকৈ 5খন আসন হেৰুৱাই লাভ কৰিলে 9খন আসন। মিত্ৰজোঁটৰ নতুন অংশীদাৰী দল UPPL পালে 6খন আসন। 75খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰা মিত্ৰজোঁটে এতিয়া চৰকাৰ গঠনৰ বাবে প্ৰবল উৎসাহী হৈ পৰিছে। নৱনিৰ্বাচিত বিজেপিৰ বিধায়কসকলৰ অধিকাংশই পুৱাৰ ভাগত বাসগৃহতেই সাক্ষাৎ কৰিলে বিজেপিৰ নিৰ্বাচনী যুঁজৰ মূল সেনানায়ক হিমন্ত বিশ্ব শৰ্মাক। 126টা সমষ্টিৰ প্ৰায় 100 সমষ্টিতেই বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। তাৰেই শলাগ জ্ঞাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল এইসকল বিধায়ক। প্ৰথম নতুন বিধায়কসকল আহিছে, আহি সকলোৱে নিজৰ জ্যেষ্ঠজনক লগ কৰিব, দলৰ সভাপতিক লগ কৰিব, দলৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদ ল'ব। এইটোতো বিধায়কসকলে তাৰপিছত দলৰ সভাপতিয়ে নিশ্চয়কৈ নিৰ্দেশনা দিব যে কি ধৰণে বিধায়কসকলে কি কাম কৰিব লাগে, সেইধৰণে কাম কৰিব। সাহিত্যৰ পথাৰখন অত্যন্ত সেইখন পলসময়, আৰু আকৌ আমি সেই পলসময় পথাৰৰ পৰা এইখনো পলসময় কৰিবৰ কাৰণে মই আহিছোঁ। ৰাইজৰ আশীৰ্বাদ বিজেপিৰ প্ৰতি আজি নহয় আগৰ পৰাও আছে, আৰু বৰ্তমান সময়তে ৰাইজে আশীৰ্বাদ দিছে, সেইকাৰণে চৰকাৰ গঠনৰ কাৰণে ইতিমধ্যে আগবাঢ়ি আছে। বিজেপি সংসদীয় বোৰ্ড বা তেখেতসকলৰ দলে যিধৰণে সিদ্ধান্ত লয়, পূৰ্বেও তেখেতসকলে লৈছে, এইবাৰ আমি ভাবিছোঁ তেখেতসকলে সিদ্ধান্ত লয়। বিচাৰিব লগা আলোচনা যদি হয় সেই সময়ত কম। হিমন্ত বিশ্বক সাক্ষাৎ কৰাৰ পিছত আটাইবোৰ বিধায়কে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালক। ইফালে হোটেল লিলিত বৈঠকত মিলিত হয় UPPL দলৰ নৱনিৰ্বাচিত বিধায়কসকল। আমি জাষ্ট এটা প্ৰিলিমিনাৰী আমাৰ মাজত আলোচনা কৰিছোঁ। যিহেতু ৰাইজে আমাক মেণ্ডেট দিছে, আমাৰ কথাবিলাক আমি ৰাখিব লাগিব, আহি থকা দিনত আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব, আৰু সেইকাৰণে আমি এই কথাবিলাকে আমি প্ৰিলিমিনাৰী আলোচনা কৰিছোঁ, আৰু পিছত কি ডিছকাশ্যন হয়, কি আপডেট হয় আপোনালোকক জনাই দিম। ইয়াৰ ওপৰত ডিছকাশ্যন হোৱা নাই, এইটো যেনেকৈ ৰেচিঅ' আহে সেই ৰেচিঅ' মতে হ'ব। মন্ত্ৰীটোতো পাবই লাগিব, কিন্তু ডাঙৰ কথাটো হৈছে ৰাইজৰ কাৰণে কাম কৰিব লাগিব। আনহাতে অগপৰ বিধায়কসকলেও সন্ধিয়া 5 বজাৰ পৰা দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰিছিল বৈঠক। চৰকাৰ গঠন কেনেকৈ কৰিব, কেতিয়াকৈ শপত গ্ৰহণ কৰিব, তাকে লৈ অব্যাহত আছে শাসকীয় দলটোৰ চৰ্চা। ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈও চলিছে জল্পনা কল্পনা। মুখ্যমন্ত্ৰী সোণোৱালৰ সবল নেতৃত্বক কোনোৱে কৰিছে উচ্চ প্ৰশংসা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাটো দিনত তেখেতে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোতে তেওঁ সকলোকে সমানভাৱে আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছিলে। সমন্বয়ৰ জৰিয়তে আমি উন্নতিৰ দিশত গতি কৰিছিলোঁ, আৰু যাৰ ফলস্বৰূপে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে গাঁও চহৰ বাগিচা সকলোতে আচলতে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰদান কৰিলে, আৰু সকলোৱে বিচাৰিছে যে যাতে অসমত আমি সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব লাগিব, আমি শান্তিৰে আগবাঢ়িব লাগিব, আৰু সেইকাৰণে আচলতে সকলোৱে অন্তৰ খুলি পেলাই আমাক আশীৰ্বাদ কৰিলে। আনহাতে পাৰ্বত্য জিলাৰ 5 বিধায়কে মুখ্যমন্ত্ৰী হিচাপে স্পষ্টকৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাক। অৱশ্যে অধিকাংশ বিধায়কৰে মত এয়া দলে সিদ্ধান্ত ল'ব, দলে যাকে নিৰ্বাচন কৰে সেয়াই মানি ল'ব তেওঁলোকে। এই সিদ্ধান্তবিলাক ল'বৰ কাৰণে আমাৰ যিসকল জ্যেষ্ঠ নেতৃত্ব আছে, পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে, তেওঁলোকে আলোচনা কৰিব। আপোনালোকৰ মাজত বা আমি এইবিলাক কথা পতাৰ কিবা যুক্তি থাকে নেকি? দুইজনে আমাৰ অতি জনপ্ৰিয় নেতা, দুইজনে
চ' মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমাৰ দলীয় নেতৃত্বই সিদ্ধান্ত লয়। না ব্যক্তিগত হিচাপেতো মোৰ সকলোকে আমি পচন্দ কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰাগাৰৰ পৰা পোনে পোনে দিছপুৰলৈ নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে ৰহস্যজনকভাৱে দিছপুৰৰ এটা বিধায়ক আৱাসত ওলমিল অখিল গগৈৰ নাম ফলক। আনহাতে শিৱসাগৰত অখিল গগৈৰ সমৰ্থকৰ মাজত দেখা গ'ল আনন্দ উল্লাস। অখিল গগৈৰ নতুন ঠিকনা। 21ৰ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল বৃন্দাবন গোস্বামী। বৃন্দাবন গোস্বামীৰ বিধায়ক আৱাসত এতিয়া ওলমিছে এই ফলকখন। পিছে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল এইখন চৰকাৰীভাৱে হেনো ওলমোৱা হোৱা নাই। এই ফলকখনৰ বাদে আন কোনো বিধায়ক আৱাসতে কাৰো নামত অঁৰা হোৱা নাই ফলক। ফলকখন কোনে আঁৰিলে তাকে লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ। উল্লেখযোগ্য, বৰ্তমানেও GMCHতে চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈ আইনী প্ৰক্ৰিয়াৰে বিধায়ক আৱাসলৈ আহিবলৈ বহু সময়ৰ প্ৰয়োজন হ'ব। ইফালে জয়ৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জনাই অখিল গগৈক মুকলিৰ বাবে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলসহ 70টা জাতীয় জনগোষ্ঠী সংগঠনৰ সমন্বয়কে। এগৰাকী ব্যক্তি জনপ্ৰতিনিধি হোৱাৰ পিছত তেখেত জেল হাজতত থকাৰ পিছত যিখিনি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে সেইখিনি আমি তৎকালীনভাৱে আমি আৰম্ভ কৰিম আৰু আমি আশাবাদী এটা মাহৰ ভিতৰত তেখেত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ব আৰু তাৰ বাবে যিসমূহ আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগে সকলো প্ৰকাৰৰ আইনী প্ৰক্ৰিয়া আমাৰ ফালৰ পৰা গ্ৰহণ কৰিবলৈ আমি সাজু হৈছোঁ। ইফালে GMCHত কাৰাবন্দী হৈ থকা অখিল গগৈক অভিনন্দন জনাবলৈ নোৱাৰি শিৱসাগৰত অখিল গগৈৰ বাবে লোৱা এই অস্থায়ী ভাড়াঘৰটোতে অখিল মাতৃ প্ৰিয়দা গগৈক শুভেচ্ছা জনাবলৈ এতিয়া ভিৰ কৰিছেহি অখিল সমৰ্থকসকল। শিৱসাগৰৰ ভৈৰৱী পথত ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে লোৱা এই ঘৰটোতে এতিয়া আশ্ৰয় লৈ আছে অখিল মাতৃয়ে। অপেক্ষা কৰি আছো কোনদিনা ওলাব, কোনদিনা তেওঁলোকে এৰি দিব, কিনো জগৰ লগালে, চুৱে কৰিলে নে ডকাইতে কৰিলে, তেওঁলোকে সেইখিনি বিচাৰ কৰি যাতে তাক উলিয়াই দিয়ে, মই তাকে তেখেতসকলক অনুৰোধ কৰিছোঁ। ইয়াৰ পৰা তেখেতক পৰিয়ালক শুভেচ্ছা জনাইছে। মুঠৰ ওপৰত এটা আনন্দমুখৰ পৰিৱেশ আৰু অনাগত সময়ত ইয়াত ৰাইজে আহি সকলোৱে একেলগে পণ লৈছে যে অসমত সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যাতে অখিলাই অনাগত সময়ত আগভাগ লয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইতিহাস হ'ল 2021 চনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনে কেৱল চৰকাৰ গঠনৰ ৰায় দিয়াই নহয়, সৃষ্টি কৰিলে জনা অজনা বহু অভিলেখ। চাওঁ আহক কি কি অভিলেখ সৃষ্টি হ'ল এই নিৰ্বাচনত। নিৰ্বাচন অন্ত পৰিল। জিকা হৰাৰ লগতে সৃষ্টি হ'ল বহু নতুন নতুন নজিৰ। ফলাফল ঘোষণাৰ দিনটোত আটাইতকৈ দুখী পৰিয়াল হিচাপে চিহ্নিত হ'ল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পৰিয়াল। বৰাকত গৌতম ৰয়ৰ লগতে পৰাস্ত হ'ল পুত্ৰ ৰাহুল ৰয়, বোৱাৰী ডেইজি ৰয়। আমগুৰিত অগপ নেতা প্ৰদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বী অঞ্জন দত্তক হৰুৱাইছিল 3বাৰ। অঞ্জন দত্তৰ কন্যা অংকিতা দত্তকো হৰুৱালে 2বাৰ। লগতে সমষ্টিটোত প্ৰথমবাৰৰ বাবে ক্ৰমাগত 2বাৰৰ বিধায়ক হ'ল প্ৰদীপ হাজৰিকা। প্ৰতিদ্বন্দ্বী পিতৃক পৰাস্ত কৰাৰ পিছত এইবাৰ কন্যাক হৰুৱালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই। পূব গুৱাহাটী সমষ্টিত যোৱাবাৰ ৰবীন বৰদলৈক পৰাস্ত কৰাৰ বিপৰীতে এইবাৰ পৰাস্ত কৰিলে বৰদলৈৰে কন্যা অসীমা বৰদলৈক। অভিলেখ সংখ্যক 36 বছৰৰ পিছত দ্বিতীয়বাৰলৈ বিধানসভালৈ নিৰ্বাচিত হ'ল দুৰ্গা দাস বড়ো। পূৰ্বে 1985 চনত অগপৰ প্ৰাৰ্থিত্বৰে পানেৰী সমষ্টিৰ পৰা জয়লাভ কৰিছিল দুৰ্গা দাস বড়োৱে। একেৰাহে 30 বছৰ ধৰি বিধায়িকা তথা অন্তিম 3টা কাৰ্যকাল কেবিনেট মন্ত্ৰী হোৱা অসমৰ একমাত্ৰ মহিলা নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম পৰাস্ত হ'ল এইবাৰৰ নিৰ্বাচনত। অসমৰ ৰাজনীতিত নতুন সংযোজন ঘটি তৃতীয়গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'ল বিধায়ক। ৰবীন বৰদলৈ, দেৱব্ৰত শইকীয়াৰ পিছত মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে বিধায়ক হ'ল প্ৰয়াত মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। আনহাতে এখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ নোলোৱাকৈ মাত্ৰ 3খন চিঠি লিখি নিৰ্বাচনত জয়ী হ'ল অখিল গগৈ।
বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত। বিভিন্নজনে যেনেদৰে পাৰে যুঁজত সহযোগিতা আগবঢ়াইছে। কোনোবাই চিকিৎসা কৰিছে, কোনোবাই ভেকচিন যোগান ধৰিছে, কোনোবাই চাফাই কৰিছে। এনেকুৱা এগৰাকী কৰোনা যোদ্ধা আছে যাৰ নাম হৈছে শ্যাম বৈৰাগী। মধ্যপ্ৰদেশৰ এইগৰাকী লোকে গীত গাই ৰাইজৰ মাজত সৃষ্টি কৰিছে সজাগতাৰ। এয়া গাড়ী লৈ আহিছে, জনাইছে প্ৰতিষেধকৰ কথা, কাৰণ কৰোনা কৰিব লাগিব দূৰ। गुनिया पंडा ओझा कोई एला नहीं भगाई, छूत कोरोना केवल टीका लगवाए से जाही आओ टीका लगवा लो। আপুনি শুনিলে, লোকগীতৰ মাধ্যমেৰে কৰোনাক পৰাস্ত কৰিবলৈ কৰা হৈছে প্ৰয়াস। মানুহক প্ৰতিষেধক ল'বলৈ কৰা হৈছে অনুপ্ৰেৰণাৰ প্ৰচেষ্টা। এয়া হৈছে গায়ক শ্যাম বৈৰাগী, যিগৰাকী গায়কে লোকগীতত মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ভাষা প্ৰয়োগ কৰি মানুহক সজাগ কৰাৰ চেষ্টা কৰিছে। শুনক কেনেদৰে কৰোনাৰ প্ৰটকল মানি চলিবলৈ মানুহক সহজ ভাষাৰে গীতৰ মাধ্যমেৰে বুজাইছে শ্যাম বৈৰাগীয়ে। सुन ले दादा सुन ले दाई सुन ले टूरा टूरी, कि मास्क लगाए रहो कोरोना कैसे ढिंगाया ही। নগৰপালিকাই আকৌ এবাৰ শ্যাম বৈৰাগীৰ এই গীতটো চহৰৰ গলিয়ে গলিয়ে বজোৱাৰ প্ৰস্তুতি চলাইছে। এই গানটোৰ মাধ্যমেৰে মানুহক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। নগৰপালিকাই অতি শীঘ্ৰেই এই গানটো বাণীবদ্ধ কৰি মানুহক সজাগ কৰাৰ চেষ্টা চলাব। कि घूमे फिरे के टेम नहीं आ, कि घूमे फिरे के टेम नहीं आ, झूठ गाँव में नाही। শ্যাম বৈৰাগীৰ এই কণ্ঠ শুনি আপুনিও নিশ্চয় অনুমান কৰিছে, এয়া মধ্যপ্ৰদেশৰ মাণ্ডলাৰ সেইগৰাকী চৰকাৰী শিক্ষক যিয়ে চাফাই অভিযানৰ সমৰ্থনত গাড়ীৱালা আয়া শীৰ্ষক গীতটো লিখিছিল, যিটো গান কেৱল দেশেই নহয় বিদেশতো যথেষ্ট জনপ্ৰিয় হৈছিল। আকৌ এবাৰ এওঁৰ গীতে টীকাকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। সমান্তৰালকৈ চহৰৰ পৰা গাঁৱলৈ মানুহক কৰোনাৰ বিৰুদ্ধে সজাগ কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেট। ধৰ্মীয় মেৰুকৰণৰ বাবে অগপই নামনি অসমৰ বহু সমষ্টিত পৰাজিত হ'ল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিলে জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে। জনতাৰ ৰায় অনুসৰি মিত্ৰজোঁটেই গঠন কৰিব চৰকাৰ। বিজেপি অগপ আৰু ইউপিপিএলৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলেও কিন্তু পূৰ্বতকৈ আসনৰ সংখ্যা হ্ৰাস পালে অসম গণ পৰিষদৰ। পূৰ্বৰ 14খনৰ তুলনাত এইবাৰ 9খন আসনহে লাভ কৰিলে আঞ্চলিক দলটোৱে। আসন হ্ৰাসৰ কাৰণ বিশ্লেষণ কৰি এই সন্দৰ্ভত মন্তব্য আগবঢ়ালে অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে। এইবাৰ আসন যথেষ্ট হ্ৰাস পোৱা হ্ৰাস পাইছে, ইয়াৰ মূলতে কাৰণটো কি বুলি ভাবে আপুনি? নাই চাওক, আমি যিকেইটা আসনত আমি প্ৰতিনিধিত্ব কৰিছোঁ, আপোনালোকে যদি চায় যে গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, মানকাচৰ, অভয়পুৰী উত্তৰ, অভয়পুৰী দক্ষিণ, চেঙা, বৰপেটা, সৰুখেতি, এই সমষ্টিবিলাকত আমি প্ৰতিনিধিত্ব কৰিছোঁ মিত্ৰজোঁট হিচাপে। আৰু এই সমষ্টিবিলাকৰ যিটো জনগাঁথনি, সেই জনগাঁথনি আচলতে আমাৰ সপক্ষে নহয়। আৰু এই জনগাঁথনিয়ে আমাৰ বিপৰীত মিলি থকাৰ কাৰণেই আচলতে এইবিলাক সমষ্টিত দেখা গ'ল, শেষ মুহূৰ্তত দেখা গ'ল যে মেৰুকৰণ হ'ল। মেৰুকৰণ হোৱাৰ ফলত আমি আচলতে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে আমাৰ তাৰমানে আমি জয়ী হোৱাৰ আশা, কিছু সমষ্টিত আমি জয়ী হোৱাৰ আশা কৰিছিলোঁ। যেধৰণে আমি ভৱানীপুৰত মাত্ৰ কেইবা 2-3 হাজাৰ ভোটৰ ব্যৱধানত আমি পৰাজয় বৰণ কৰিব লাগিছিল। যদি ধৰ্মীয় ভিত্তিত যদি মেৰুকৰণ নহ'লহেঁতেন তাত হয়তো আমি জয়ী হ'ব পাৰিলোহেঁতেন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰাজ্যত পুনৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হৈছে 6:13 জোকাৰি গ'ল ভূমিকম্প এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰাজ্যত পুনৰ ভূমিকম্পৰ মৃদু জোকাৰণি 6:13 জোকাৰি গ'ল ভূমিকম্পই অৱশ্যে এই ভূমিকম্পৰ অভিকেন্দ্ৰ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই বা ভূমিকম্পৰ প্ৰাবল্য কি সেয়া এই মুহূৰ্তত জানিব পৰা হোৱা নাই ক্ষন্তেক সময় পিছতে আমি জনাম ভূমিকম্পৰ প্ৰাবল্য আৰু অভিকেন্দ্ৰ কিন্তু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ ৰাজ্যত কিছু সময় পূৰ্বে অৰ্থাৎ 6:13 এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বিগত সপ্তাহত ধাৰাবাহিকভাৱে কেইবাটাও ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য 6.7 প্ৰাবল্যৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু সেই ভূমিকম্পৰ আতংক অব্যাহত আছে তেনে সময়তেই ৰাজ্যত পুনৰ মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় 6:13 জোকাৰি গ'ল এটা ভূমিকম্পই ৰাজ্য এইবাৰ নিৰ্বাচনত জয়ৰ আনন্দোৎসৱৰ অন্তৰায় হৈ ৰল কোভিড প্ৰটকল কোভিড সংক্ৰমণ নহবৰ বাবে চৰকাৰে জাৰি কৰিছিল এছঅপি নিৰ্বাচনী আয়োগে দিছিল নীতি নিৰ্দেশনা কিন্তু তাৰ মাজতো দুই এজন প্ৰাৰ্থীয়ে সকলো নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই পাতিলে বিজয় উৎসৱ ঢোলতাল বজাই বিহু নাচিছে আনন্দত আত্মহাৰা তেওঁলোক যুদ্ধ জয়ৰ আনন্দ শিৱসাগৰত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ জয়ৰ আনন্দ এয়া কাৰাবন্দী অৱস্থাতে সমৰ্থকে প্ৰচাৰ চলোৱা নিৰ্বাচনত নেতাগৰাকীৰ জয়ৰ পিছত স্বাভাৱিকতেই আনন্দিত সমৰ্থকসকল অসমত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছত কাৰাবন্দী অৱস্থাত জয়ী হোৱা অখিল গগৈ হ'ল প্ৰথমগৰাকী নেতা সকলো ঠিকেই আছিল কিন্তু অখিল গগৈৰ সমৰ্থকসকলে জয়ৰ আনন্দত পাহৰি পেলালে কোভিড প্ৰটকল চৰকাৰ প্ৰশাসনে বান্ধি দিয়া কোভিড প্ৰটকল পাহৰি পাতিলে বিজয় উৎসৱ সামাজিক দূৰত্ব শূন্য কাৰোবাৰ মাস্কখন আছে যদিও সেয়া থুতৰিত নহলে নাকৰ তলত শিৱসাগৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে উল্লাসিত সমৰ্থকক কেৱল শিৱসাগৰতে নহয় নিৰ্বাচন জয়ৰ উৎসৱ পাতি কোভিড প্ৰটকল ভংগ কৰিলে কৰিমগঞ্জ জিলাৰ দুই নৱনিৰ্বাচিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু আব্দুল আজিজে উত্তৰ কৰিমগঞ্জ সমষ্টিত তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা কমলাক্ষ দে পুৰকায়স্থৰ বহু সমৰ্থকে মাজনিশা উলিয়ালে শোভাযাত্ৰা আনফালে বদৰপুৰ সমষ্টিতো আব্দুল আজিজ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ মাজনিশা কৰিমগঞ্জৰ বাসগৃহত সম্বোধন কৰে বৃহৎ জনসমাৱেশক 8টাৰ পিছৰ নৈশ কাৰফিউ ভংগ নিৰ্বাচনৰ ফলাফলৰ পাছত বিজয় মিছিল উলিয়াবলৈ বাৰণ কৰাৰ নিৰ্দেশ ভংগ একেলগে 5 গৰাকী লোক একত্ৰিত হোৱাত জাৰি কৰা নিষেধাজ্ঞা ভংগ ৰাজ্য চৰকাৰৰ এছঅপি আৰু নিৰ্বাচন কমিছনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱালে এই দুইগৰাকী প্ৰাৰ্থীয়ে লক্ষণীয়ভাৱে আৰক্ষীয়ে গিজগিজাই থকা ঠাইৰ পৰাই কমলাক্ষ দে পুৰকায়স্থৰ সমৰ্থকে উলিয়াইছিল বিজয় মিছিল অৱশ্যে বিধায়কক বাধা প্ৰদান কৰি গাড়ীত উঠাই ঘৰলৈ পঠাই দিলে আৰক্ষীয়ে যেতিয়া ওলাইছো তেতিয়া মানুহে এনেই গোট খাই যায় আৰু কোভিড প্ৰটকল মতে বিজয় মিছিল কৰিবলৈ মানা কৰিছে আপুনি মানুহ মানে 5-10,000-15,000 মানুহে গোট খায় এনে যেতিয়া ওলাইছে কাউণ্টিং কৰি কাৰণে ওলাইছে যেতিয়া 15-20জন মান এনেই আনহাতে আব্দুল আজিজৰ ঘৰত নিশা গোট খোৱা সমৰ্থকক আঁতৰাবলৈ বিশাল আৰক্ষী বাহিনীৰ লগতে অৰ্ধসামৰিক বাহিনীও ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট